ভৰালী আৰু ডাঙৰি বিভিন্ন গাঁৱৰ পৰা অহা ভক্তগণ নথৈ আনন্দিত হৈছোঁ আৰু লগত আমাৰ গাঁৱৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ ও শুভেচ্ছা জনাইছোঁ যাতে তেওঁলোকক আমি ভৱিষ্যত দিনবিলাকত এনেধৰণে অভিনন্দন জনাবলৈ আমাৰ গৌৰৱ হিচাপে তেওঁলোকক আমি যাতে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ কাৰণে তেওঁলোকে সদায় যাতে সজাগ হয় আৰু প্ৰতিযোগিতাৰ যুগত যুগৰ লগত খাপ খোৱাকৈ প্ৰতিষ্ঠিত হ'বই লাগিব তেতিয়াহে আমি সকলো গৌৰৱান্বিত হ'ব পাৰিম আমাৰ শিক্ষা ব্যৱস্থা বুলি কোৱাৰ লগে লগে এই যে গুৰুজনাৰ সৃষ্টি আমি যে ইয়াত বহিছোঁ এইটোতো এটা শিক্ষা যদি ইয়াত কোনোবা এজনে ষ্টেণ্ড কৰি লৈ যদি জোতা টোটা নকৰাকৈ দপদপাই এইফালে সোমাই যায় আমাৰ ৰাইজে কি বুলি ক'ব কি এনেই ষ্টেণ্ড কৰিলে সি একোৱেই নাজানে সেই ষ্টেণ্ড কৰাটোৰ কোনো মূল্য নাথাকিব তাৰ মানে পৰীক্ষাত ষ্টেণ্ড কৰাটোৱে একমাত্ৰ সফলতা হ'ব নোৱাৰে যদি নামঘৰত যদি সেই কাপোৰ কানি পিন্ধি জোতাই মোজাই যদি দপদপাই সোমাই আহে তেওঁ সমাজখনে কেতিয়াও গ্ৰহণ নকৰে আৰু সমাজখনে চিন্তা কৰিব এনেকুৱা ল'ৰাই যদি ষ্টেণ্ড কৰে তেতিয়াহ'লে আমাৰ শিক্ষা ব্যৱস্থাটো কি হ'ল কি শিকিলে স্কুলত কি শিকিলে শিশুৱে গম পাব আৰু হাতীৰ পোৱালি চাবলৈ ওচৰ চুবুৰীয়া সকলো মানুহ আহিব গতিকে হাতীৰ পোৱালি জন্ম দিবৰ কাৰণে অকণমান ধৈৰ্য ধৰিবই লাগিব এটাই অনুৰোধ মোৰ ছাত্ৰ ছাত্ৰীসকললৈ যাতে আমাৰ সকলো বিষয় আমি সামৰি যোৱাৰ লগতে আমি এটা দিশত যাতে গুৰুত্ব দিওঁ আমি মানুহৰ প্ৰতি যি মানৱতাৰ আমাৰ অভাৱ ঘটিছে সেই বিষয়টোত যাতে আমি বিশেষভাৱে গুৰুত্ব দিওঁ নহ'লে আমাৰ সমাজখনৰ এই বিশৃংখলতাবিলাক দূৰ কৰিবৰ কাৰণে আমাৰ ভৱিষ্যত দেশৰ ধৰণী আমাৰ ভৱিষ্যত সম্পদ এই ছাত্ৰ ছাত্ৰীসকলেই সেই দায়িত্বভাৰ গ্ৰহণ কৰিব লাগিব গতিকে সকলোলৈকে মই এই অনুৰোধ ৰাখিছোঁ ঋষিকা মহন্ত বাঁহবাৰী সত্ৰ দিগবলাই কলিতা পিতৃ জীৱন কলিতা মাতৃ পুষ্পাঞ্জলি কলিতা সৰভগীয়া পিতৃ সন্মণি বৰা মাতৃ টুটু বৰা গমেৰী পাল অলকাহাৰী গীতিমা ডেকা দিব্যজ্যোতি ডেকা অনুৰাগ দাস সৰভগীয়া পিতৃ জয়ন্ত দাস মাতৃ দীপা বৰা দাস আমাৰ মাজত উপস্থিত থকা আজি বাৰাচহীয়া ৰাজসভা যুৱসভা মহিলা সভাৰ উদ্যোগত বাৰাচহীয়া ৰাজসভাৰ অন্তৰ্গত কৃতি ছাত্ৰ ছাত্ৰীসকল যিসকলে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থী কেন্দ্ৰ হৈছে তেওঁলোকক অভিনন্দন জনোৱা হয় আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আপ্লুত হ'লোঁ আৰু আমি ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে যাতে তেওঁলোকে একোজন নাগৰিক হয় আৰু প্ৰত্যেকে কিবা এটা তেওঁলোকে কৰ্মত নিয়োজিত হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ আমি দেখা পাইছোঁ অসমত আজিকালি প্ৰায়বিলাক ছাত্ৰ ছাত্ৰী চৰকাৰী চাকৰি আশাত ৰৈ থাকে আৰু চৰকাৰী চাকৰি আশাত ৰৈ থাকোঁতে তেওঁলোকৰ জীৱনৰ আধাখিনি বয়স পাৰ হৈ যায় আৰু তাৰপিছত তেওঁলোকে কোনো এটা নতুনকৈ ব্যৱসায় বা তেওঁলোকৰ কিবা এটা কাম আৰম্ভ কৰাৰ কাৰণে সময় নাথাকে যাৰ কাৰণে আমাৰ যুৱ প্ৰজন্ম আজিকালি খুব ডিপ্ৰেশ্যনত পৰা দেখা গৈছে সেইকাৰণে আমি এইটো আশা ৰাখিছোঁ যাতে যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথাসময়ত তেওঁলোকে ভৱিষ্যতৰ এটা সুপৰিকল্পনা কৰে তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতে ডিপ্ৰেশ্যনত নপৰে আৰু সমাজ আৰু দেশ এখন আগবাঢ়ি যাবৰ কাৰণে তাৰ অৰ্থনৈতিক আৰু সামাজিক ভেটিটো সদায় মজবুত হ'ব লাগে আৰু অৰ্থনৈতিক ভেটি সবল কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকজন যুৱতীয়ে বা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে 25 বছৰ বয়স অতিক্ৰম কৰাৰ লগে লগে কিবা নহয় এটা কিবা কৰ্মসংস্থাপনৰ বাট নিজে নিজে আচলতে বিচাৰি লৈ সুস্থিৰ কৰি লৈ তেওঁলোকে সেই কামটো আগবাঢ়িব